Bormeshwar Autonomous Councillor EMW. মর্মে আমার আরম্ভ করা হব। 1 নম্বর কার্যসূচি ইতিমধ্যে হয়ে গেল। আমার সভার মাঝে আছে আছে কারণ তো আজ যোগানন্দগিরি মহাবিদ্যালয়ের প্রেক্ষাগৃহত আমি কোচ রাজবংশী সচেতন সমাজে রাইজক সচেতন কৰাৰ কাৰণে এখন সভাৰ আমি আহ্বান কৰিছোঁ আৰু এই সভাত আমি আশা কৰাতকৈ যথেষ্ট সংখ্যক বেছি ৰাইজ ইয়াত সমবেত হৈছে। সচেতন সমাজৰ লক্ষ্য আৰু উদ্দেশ্যটো কি আমি আগতেও কেইবাবাৰমান বাইট দিছোঁ। এইটো সংক্ৰান্তত আমাৰ লক্ষ্যটো হ'ল আমাৰ বৰ্তমান যেটো সমস্যা চলি আছে যে কোচ ৰাজবংশীৰ জাতি জনগণনা, এইটো আমাৰ প্ৰথম সমস্যা। এই সমস্যাটা হ'ল কি এইবাৰ আমি শুদ্ধ ৰূপত আমি ছাত্ৰ সন্থা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত তেওঁলোকৰ পৰিচালনাত শুদ্ধ মানে জাতি জনগণনা আমি কৰাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু ইয়াত কি ধৰণে কৰা হ'ব ইয়াৰ ফাইনেল যেটো প্ৰচেছ এইটো আমি এতিয়াও কি কৰা নাই, কিন্তু অতি সোনকালে এই জাতি জনগণনা সমস্যাটো হ'ব। তাৰ লগে লগে জড়িত হৈ আছে অহা এই যে আগন্তুক বিটিআৰ কি কয় বিটিআৰ নিৰ্বাচন আৰু বেছি দিন নাই, ছেপ্টেম্বৰত হোৱা বুলি চৰকাৰে কৈ আছে। ঘোষণা হোৱা নাই যদিও এইখিনি সময়তে আমি ৰাইজক অলপ নিৰ্বাচন সংক্ৰান্তত সচেতন হোৱাৰ কাৰণে আহ্বান জনাইছোঁ বা জনোৱাৰ কাৰণে এই মিটিংবিলাক হৈ আছে। ইয়াৰ কাৰণটো হ'ল যে আমি আজি 20 বছৰে আমি এজন প্ৰতিনিধি আমাৰ জনগোষ্ঠীৰ পৰা নিক্ষেপ কৰিব পৰা নাই। এইবাৰ আমি আক্ৰাছোঁ বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ জাতীয় সংগঠন আছে গোটেইবিলাকে একলগ হৈ পেলাই এটা সিদ্ধান্ত কৰিছোঁ যে এই 20 বছৰত আমি যি ভুল কৰিছোঁ সেই ভুলৰ পুনৰাবৃত্তি যাতে এইবাৰ নহয়, তাৰ কাৰণে ৰাইজক সচেতন কৰাৰ কাৰণে আমি এইবিলাক পদক্ষেপ লৈ আছোঁ। আমাৰ শেষ হোৱা নাই। এই ইয়াৰ আগাৰ ৰবিবাৰে দেওবাৰে কি হৈছিল চিঠিলাত হৈছিল এই ধৰণৰ মিটিং। আজি শক্তি আশ্ৰমত হ'ল, পৰৱৰ্তী আমাৰ এই সচেতন সমাজৰ এখন মিটিং আমাৰ ফগিৰাগ্ৰামত অনুষ্ঠিত হ'ব, তাৰপিছত তুলসীবিল হ'ব, তাৰপিছত ভোটগাঁও হ'ব। আমাৰ এই 5টা জেগা নিৰ্ধাৰণ কৰা হৈছে। আৰু এই সচেতন সমাজৰ এই মিটিংবিলাকৰ উদ্দেশ্যটো কি? উদ্দেশ্যটো হ'ল কি আমি বহু ধৰণে ৰাজনৈতিকভাৱে যেহেতু বিফল হৈছোঁ, আমি পৰ্যালোচনা কৰি দেখিছোঁ যে অকল স্বচ্ছ নিকা ৰাজনৈতিকভাৱে প্ৰাৰ্থী নিৰ্বাচন কৰা নহয়, জনসংখ্যাৰ ওপৰত চিন্তা চৰ্চা কৰা নহয়, মাত্ৰ টকাৰ ওপৰত বিচাৰ কৰি বা যিয়ে টকা দিব পাৰে সেই ধৰণৰ মানুহ কোন গোষ্ঠীৰ হয় কোন জনজাতিৰ হয় সেইটো লৈ কথা নাই, দি পেলাই এটা বৃহৎ সংখ্যক জনগোষ্ঠীক ডিপ্ৰাইভ বা বঞ্চিত কৰা বা শাসিত কৰাৰ এটা প্ৰক্ৰিয়া চলাই আছে। এইবাৰ আমি যেহেতু আমাৰ নাই, এটা আমি স্বীকাৰ কৰোঁ যে আমাৰ টকা পইচা সংক্ৰান্তত আমি যুদ্ধ দিব পৰা আমাৰ বা ক্ষমতা কম, কিন্তু আমি এইবাৰ সংখ্যাৰ জৰিয়তে যেহেতু গণতন্ত্ৰ ব্যৱস্থা, এই গণতন্ত্ৰত জনসংখ্যাৰ কিটো সদায় বেছি প্ৰাধান্য পায়। গতিকে আমি এই নিৰ্বাচনত আমাৰ প্ৰাৰ্থিত্ব দাবী কৰাৰ কাৰণে আমি ইতিমধ্যে দাবী দিছোঁ, কিন্তু আমাৰ ক্ষমতা দেখাৰ কাৰণে আমি এখন গণসমাৱেশ অনুষ্ঠিত কৰিম। আৰু এই গণসমাৱেশত আমি যথেষ্ট সংখ্যক আমাৰ জনসাধাৰণক একত্ৰিত কৰি সেই গণসমাৱেশত অংশগ্ৰহণ কৰাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা ল'ম। আৰু এইটোৱেই আজিৰ এইখন সভাৰ মূল উদ্দেশ্য, যাতে আমি এইবাৰ সফল হ'ব পাৰোঁ তাৰে প্ৰাৰম্ভিক প্ৰক্ৰিয়া হিচাপে এইবিলাক মিটিং আমি কৰি আছোঁ। আৰু আমাৰ সফলতাৰ প্ৰথম পদক্ষেপটো হ'ব গণসমাৱেশ। আমি গণসমাৱেশটোক যিকোনো প্ৰকাৰে এনি হাও বাই হুক এণ্ড ক্ৰুক আমি সফল কৰাৰ কাৰণে আমাৰ সৰ্বশক্তি আমি প্ৰয়োগ কৰাৰ কাৰণে এইবাৰ নামি পৰিছোঁ। তাৰিখ এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। আমাৰ এই 5টা অঞ্চলত যেতিয়াই আমাৰ এই মিটিংকেইখন আমাৰ কি হ'ব শেষ হ'ব, তাৰ সেইদিনাখনে সেই 5ম দিনৰ মিটিংখনৰ পিছতেই আমি গণসমাৱেশৰ তাৰিখ নিৰ্ধাৰণ কৰিম। মিটিং কৰা হৈ আছে। এইখন আপোনালোকে গম পায় কোচ ৰাজবংশীসকল অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাৰ পিছতো ৰাজনৈতিকভাৱে আমাৰ
কেৱল প্ৰত্যেকটো ৰাজনৈতিক দলে প্ৰতাৰণা প্ৰবঞ্চনা কৰা আমি দেখিবলৈ পাইছোঁ আৰু ৰাজনৈতিক পাশা খেলত কছৰাজবংশীসকলক ব্যৱহাৰ কৰা হয় তো তাৰ কাৰণে তাৰ আমি উত্তৰ বিচাৰি আমি গাঁৱে গাঁৱে সমাজে সমাজে আমি ঘৰে ঘৰে মানে ঘূৰি ফুৰি আছোঁ আমাৰ এটাই কথা কছৰাজবংশী ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাৰ পিছতো কছৰাজবংশীসকলক ৰাজনৈতিক অধিকাৰৰ পৰা কিয় বঞ্চিত কৰা হয় ৰাজনৈতিক নেতৃত্বই আমাক পাছা খেলত বাৰে বাৰে বন্দী কৰি কছৰাজবংশী সমাজখনকে থানবান কৰা আমি দেখিবলৈ পাইছোঁ যাৰ কাৰণতে আমি প্ৰান্তে প্ৰান্তে আমি সভা অনুষ্ঠিত কৰিছোঁ আমি প্ৰত্যেকটো ৰাজনৈতিক মানে ইলেকশ্যনৰ আগমুহূৰ্তত আমি কছৰাজবংশীসকল এতিয়া সজাগ সচেতন আগবাঢ়ি আৰু আমাৰ কথা হৈছে কি নিজৰ আমাৰ কছৰাজবংশীসকলৰ সমস্যাবিলাক লৈ বেলেগে কেৱল ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ সেইকাৰণে নিজৰ য'ত আমাৰ যি বৰ্তমান আমাৰ ছাপ'জ BTR পৰিষদীয় নিৰ্বাচন BTR পৰিষদীয় নিৰ্বাচনত য'ত কছৰাজবংশীৰ অন্যতম ভূমিকা থাকে তাত কছৰাজবংশী প্ৰতিনিধি প্ৰেৰণ কৰিবই লাগিব প্ৰত্যেকটো ৰাজনৈতিক দলক আমি আহ্বান কৰিছোঁ লগতে এটা কথা আমি ক'ব বিচাৰিছোঁ কছৰাজবংশীসকলৰ যদি কেৱল ৰাজনৈতিক পাছা খেলত বন্দী কৰি যদি আমাৰ সমাজখন যদি ভাগ ভাগ কৰিব বিচাৰে কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলকে কিন্তু সকীয়াই দিছোঁ যাতে আমাৰ সমাজখন আহি থানবান কৰা পৰিৱেশটো নানে নহ'লে কিন্তু বিদ্ৰোহ বেলেগ ধৰণৰ হ'ব আমি ৰাইজৰ মাজত সোমাই আছোঁ দেখিবলৈ পাইছোঁ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু ৰাইজৰ সমস্যাবিলাক লৈ কেৱল যি ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ খেলা আমি দেখিবলৈ পাইছোঁ সেই খেলাখন বন্ধ কৰিব লাগে সঁচা অৰ্থত কছৰাজবংশীসকলক সুৰক্ষিত সংৰক্ষিত কৰি ৰখাৰ দায়িত্ব সকলোৰে আছে আৰু কছৰাজবংশীসকলক বাদ দি অসম কেতিয়াও সুৰক্ষিত নহয় তাৰ কাৰণে অসমখন যদি সুৰক্ষিত কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ কছৰাজবংশীসকলক প্ৰথমতে সুৰক্ষিত কৰাৰ কাৰণে আগভাগ ল'ব লাগে আৰু বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰাত কছৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কছৰাজবংশী সচেতন সমাজ আমি একত্ৰিত হৈছোঁ আমি একেলগে কাম কৰি আছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান কৰিব বিচাৰিছোঁ বিধানসভা ইলেকশ্যনৰ আগত কছৰাজবংশীসকলৰ যি দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ ত্ৰিপাক্ষিক বৈঠক ব্যৱস্থা কৰাৰ সময় আহি পৰিছে অতি সোনকালে কৰক আৰু জনজাতিকৰণ ইলেকশ্যনৰ আগমুহূৰ্তত দিয়াৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক নহ'লে কিন্তু কছৰাজবংশী সমাজৰ মাজত যি ক্ষোভ আমাৰ বুকুত যি উমি জ্বলি থকা জুইকুৰা কিন্তু যি জুইৰ যি ভাৱ আমাৰ যি মনত জ্বলি থকা যি ক্ষোভ এই ক্ষোভৰ উদ্গীৰণ কিন্তু আমি ইলেকশ্যনৰ আগমুহূৰ্তত আমি দেখাই দিম কছৰাজবংশীসকল আমি আমি আঁঠুকাৰী অধিকাৰ বিচৰা জাতি নহয় কছৰাজবংশীসকলৰ স্বাভিমান অটুট ৰখাৰ কাৰণে যিকোনো কাম কৰাৰ কাৰণে কছৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কছৰাজবংশী সমাজ আমি একেলগ হৈ আছোঁ আৰু ৰাইজক সজাগ সচেতন কৰি আছোঁ যাতে কছৰাজবংশীসকলক লৈ কোনোৱে যাতে পুনৰ ৰাজনীতি কৰিব নোৱাৰে আৰু লগতে এটা কথা কৈছোঁ কি আপোনালোকক যাতে আহ্বান জনাইছোঁ আজি শক্তি আশ্ৰম এই কলেজত যি আমাৰ সভা অনুষ্ঠিত হৈছে তাত আমি বহুতো মানুহ আজি উপস্থিত হৈছে বহুতৰে পৰা আমি দিহা পৰামৰ্শ পাইছোঁ আমি কেনেকৈ কি গতিৰে আগবাঢ়ি আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ কথা হ'ল ৰাইজক প্ৰলোভিত নকৰাকৈ ৰাইজৰ মাজত যাতে বিভ্ৰান্তিমূলক কথা যাতে বেলেগে চলাব নোৱাৰে তাৰ কাৰণে আমি গোটেই এই অঞ্চলৰ ৰাইজক লৈ যিহেতু BTR ইলেকশ্যন তাৰ কাৰণে আমি এখন গণসমাৱেশ আমি অনুষ্ঠিত কৰিম সেই গণসমাৱেশত আমাৰ ৰাইজৰ যিখিনি ক্ষোভ আমি ৰাইজে কি বিচাৰে ৰাইজৰ কছৰাজবংশীসকল ভৱিষ্যতে সুৰক্ষিত হোৱাৰ কাৰণে কি ধৰণৰ আমি আগবাঢ়িম তাৰে দিশ নিৰ্ণয় কৰাৰ কাৰণে আমি এখন বিশাল গণসমাৱেশৰ আয়োজন কৰা হ'ব তাতে আপোনালোকে গম পাব ভৱিষ্যত কছৰাজবংশীসকল সুৰক্ষিত হোৱাৰ কাৰণে নিজৰ কাম যে নিজে কৰিব পৰা যি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছে এইটো আপোনালোকে দেখিবলৈ পাব আমাৰ এটা কথা হৈছে কি আমি কেৱল জনাইছোঁ আমাৰ মাজত জ্বলি থকা উমি জুইকুৰা কেনেকৈ আমি কি ধৰণৰ চলি আছে এইটো আমি দিলীপ শইকীয়াহঁতক আমি জনোৱা হৈছে যিহেতু ফকীৰাগাৰাম সমষ্টিটো হৈছে বিজেপিৰ আৰু ইয়াত কছৰাজবংশীৰ অন্যতম ভূমিকা আমাৰ আছে যাৰ কাৰণে আমি জনাইছোঁ যদি আপোনালোকে যদি ইয়াত জিকিব হৈছে তেতিয়াহ'লে কছৰাজবংশী মানুহক প্ৰাৰ্থী প্ৰেৰণ কৰিব লাগিব লগতে এটা কথা আপোনালোকক কৈছোঁ কি আমি 5টা সমষ্টিত আমি প্ৰতিনিধি বিচাৰিছোঁ ইয়াত UPPL BPF AGP BJP কংগ্ৰেছ আমি সকলো দলৰ লগত আমি কথা পাতিম সমষ্টি হিচাপত ক'ত কাৰ জিকাৰ চান্স আছে আমি হাৰিবৰ কাৰণে আমি প্ৰাৰ্থী নিবিচাৰোঁ আমি জিকিবৰ কাৰণে বিচাৰোঁ আৰু যদি আমাক যদি কোনোবাই যদি আওকাণ কৰিব বিচাৰে আমাৰ কথাক যদি নচ্ছাত কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আমি প্ৰত্যেক 40টা সমষ্টিত কছৰাজবংশীসকলৰ নিৰ্ণায়ক ভূমিকা থাকে আমি কিন্তু সেই খেলাৰ কাৰণে কিন্তু কছৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কছৰাজবংশী সমাজ কিন্তু আমি সজাগ সচেতন হৈছোঁ যাৰ কাৰণে আমি সভাবিলাক আমি অনুষ্ঠিত কৰিছোঁ আমাক যদি 5টা সমষ্টিত যদি আমাক টিকেট প্ৰদান নকৰে বা সঁহাৰি যদি নিদিয়ে 5টা সমষ্টিত যদি জিকাৰ পৰিৱেশটো আমাক কৰি নিদিয়ে তেতিয়াহ'লে আমি কিন্তু 40টা সমষ্টিত আমি হাৰিবৰ কাৰণে যিখিনি কৰোঁ সেইখিনি কাম আমি কৰি যাওঁ আচলতে গভীৰভাৱে নাচালে বৰ্তমান KACৰ সুন্দৰভাৱে এটা খুব ডিচিপ্লিনেৰে চলোৱা হৈছে যিবিলাক কথা ইয়াত উত্থাপন হৈছে এই কথাবিলাক আচলতে মই যিসকলে এইবিলাক কথা আৰু উত্থাপন কৰিছে তেওঁলোকে মই ভাবোঁ মই তেওঁলোকক আহ্বান জনাইছোঁ
আহক, আমাৰ অফিচত আহক, আমি আচলতে বহি আলোচনা কৰিম। ফাইল ইফাল সিফাল অলপমান দেৰি হ'ব পাৰে, কিন্তু যিহেতু প্ৰচিডৰ এটা খুব ডিচিপ্লিনত, কাৰণ কমতাপুৰ অট'নমাছ কাউন্সিলৰ প্ৰথম পৰ্যায়ত আমাৰ কিছু আনডিচিপ্লিনৰ কাৰণে হয়তো বিভিন্ন ধৰণৰ আমি সন্মুখীন হ'ব লগা হৈছে, আৰু যাৰ কাৰণে সেই মুহূৰ্তত আমাৰ যি চিফ ডাঙৰীয়াৰো মানে চাকৰি পৰ্যন্ত যাব লগা হৈছে বিভিন্ন ধৰণৰ। কিন্তু বৰ্তমানলৈকে এটা পৰিৱেশ আহিছে, আৰু এই পৰিৱেশত নিশ্চয় এটা সুন্দৰভাৱে মই যিহেতু অধ্যক্ষ হিচাপে চেয়াৰমেন হিচাপে আছোঁ, তাত মই গোটেইখিনি যিখিনি আমাৰ ষ্টাফ সম্পূৰ্ণভাৱে ভালকৈ চাই আছোঁ, আৰু পুংখানুপুংখভাৱে এই কথাবিলাক আমি প্ৰত্যেকটো ফাইল কোনো যেনে ইয়াতে মানে হেৰি নহয়, প্ৰত্যেকটো বস্তু ভালকৈ হ'ব লাগে, যাৰ কাৰণে ফাইলত চহী কৰাতে অলপ ইফাল সিফাল অলপ 2-1 দিন প্ৰয়োজন হয়। কাৰণ আমি এনেকুৱা এটা কৰিছোঁ, প্ৰতিটো বস্তু ৰেজিষ্টাৰ কৰা হৈছে, প্ৰতিটো বস্তু গোটেই পুংখানুপুংখভাৱে চোৱা চিতা কৰা হৈছে, আৰু সেইটো কৰাৰ কাৰণে কিছু সময় লাগে। এতিয়া ধৰ এটা দিনততো এটা ফাইল নহয়, হয়তো সপ্তাহৰ প্ৰয়োজন হয়, কাৰণ সেই কিছুমান ডকুমেণ্টো আমাক চব কৰাব লাগে, যাৰ কাৰণে কিছু মানে অলপ পলম হৈছে। তাকে লৈ ইমান আচলতে মৰবোধেৰে এইটো এটা ছ'চিয়েল মিডিয়াত দিয়াটো আমাৰ কাৰণে এটা মানে দুৰ্ভাগ্যজনক বুলি মই ক'ম, আৰু ভৱিষ্যতেও মানে তেনেকৈ হ'ব নালাগে। আৰু যিসকলে আচলতে মই ভাবোঁ, যিহেতু তেওঁলোকে আমাৰ জাতিৰ, আৰু এইটো আমাৰ জাতিৰ কাৰণে ডেভেলপমেণ্ট কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ, আৰু যিসকলে এইটো হৈছে আমাৰ লগত এবাৰ কথা পাতিলে আমি নিশ্চয় ভাল পাম, আৰু তেনেকুৱা যদি কিবা খোজা আছে নিশ্চয় আহি সেইবিলাক যদি আমাক দেখাই দিয়ে নিশ্চয় আমি ভাল পাম। আৰু মই আহ্বান জনাইছোঁ, তেওঁলোকে আমাৰ অফিচত আহক, আমি ভালকৈ তেওঁলোকক বুজাই দিম, আৰু ক'তবা যদি খুঁত থাকে নিশ্চয় আমি তেতিয়া মানি ল'ম। চাওক, কোচ ৰাজবংশী সচেতন সমাজৰ যি লক্ষ্য উদ্দেশ্য, এই লক্ষ্য উদ্দেশ্য কোনো BTC নিৰ্বাচনক কেন্দ্ৰ কৰি নহয়। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সামগ্ৰিক উন্নয়ন, অৰ্থনৈতিক, শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক, এই গোটেইখিনি মূল বিষয়বস্তু লগত লৈহে আমি কোচ ৰাজবংশী সচেতন সমাজ গঠন কৰা হৈছে। আৰু কোচ ৰাজবংশী সচেতন সমাজৰ হৈছে আমাৰ সমাজখনৰ যি শিক্ষা দিশতে হওক বা সামাজিক দিশতে হওক, আৰু যিহেতু আগন্তুক BTC নিৰ্বাচনৰ এটা প্ৰক্ৰিয়া চলি আছে, এই কাৰণে হয়তো আমাক কোনোৱে ভাবি আছে আমি নিৰ্বাচন কেন্দ্ৰ কৰি এনেকুৱা মানে ধৰণৰ প্ৰক্ৰিয়া চলাইছোঁ নেকি, একেবাৰে ভুল কথা। আৰু চাওক, যিহেতু আমাৰ মূল থিমটো হ'ল জাতি জনগণনা। আমি জানো আমাৰ অসমত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠী কিমান লোক আছোঁ, আমি এতিয়ালৈকে প্ৰপাৰ আমি নহয় যে আমাৰ সংখ্যা কিমান, কিন্তু এই ক্ষেত্ৰত আমাৰ নামনি অসম হওক বা উজনি অসম হওক, আমাৰ নামনি অসমৰ কোচ ৰাজবংশী মানে জনগোষ্ঠীৰ মানুহখিনিয়ে আমাৰ গৌৰৱেৰে নিজৰ পৰিচয়টাও দিয়াত কোনো কুণ্ঠাবোধ নকৰে। কিন্তু মানে উজনি অসমৰ ফালে আমাৰ কিছুমান কোচ ৰাজবংশী অধিষ্ঠিত মানে এলেকা আছে, যিবিলাকে নিজৰ পৰিচয়টো দিব লাজ পায়, আৰু যাতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনি যাতে গৌৰৱেৰে নিজৰ পৰিচয় আগত ৰাখি যাতে জাতিৰ হকে মাত মাতিব পাৰে, এনেকুৱা পৰিৱেশ সৃষ্টি কৰিবলৈ আমি চেষ্টা কৰি আছোঁ কোচ ৰাজবংশী সচেতন সমাজে। আৰু আমি হয় কেইদিনমান আগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, BJP ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আমি লগ কৰিছোঁ। আমি চাওক, আমি যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত লৈহে সচেতন সমাজ গঠন হৈছে, আৰু আমি সচেতন সমাজে আমি আমাৰ কোচ ৰাজবংশী মানে মানুহক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, কাৰণ যিহেতু আমাৰ বহুত যুগৰে পৰা আমাৰ মানুহখিনিয়ে BJPৰ লগত জড়িত হৈ আছে, আৰু মানে BJPৰ লগত একেলগে কাম কৰি আছে। আৰু এই ক্ষেত্ৰত আমাৰ মানুহখিনি আমি মানে দেখিছোঁ, মানে যেতিয়া আমাৰ নিৰ্বাচনৰ সময় আহে তেতিয়া কিন্তু প্ৰাৰ্থিত্ব বিচাৰে, কিন্তু প্ৰাৰ্থিত্ব নাপায়। আৰু আমি BJPক অনুৰোধ কৰিছোঁ যাতে আমাক ইমান দিনে BJPক সহযোগ কৰি অহা মানুহখিনি যাতে আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি যাতে কোচ ৰাজবংশী জনগোষ্ঠীক ৰাজনৈতিকভাৱে এক স্বাৱলম্বী কৰাৰ প্ৰক্ৰিয়া মানে হাতত লয়, এইখিনি আমি মানে দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ কৰিছোঁ।